নমস্কাৰ ৰাইজসকল, আজি আনতকৈ বেলেগ ধৰণৰ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আচলতে আমি আজি ঘাঁহিগাঁও দফলাগড় নেনো মেজিক সন্থাৰ তৰফৰ পৰা এটা ঠাইলৈ যাবলৈ ওলাই আছোঁ। এজন ব্যক্তিক লগ কৰিবলৈ গৈ আছোঁ, বিশেষ ব্যক্তি। আজিৰ তাৰিখত সেই ব্যক্তিজন হৈছে একেবাৰে বিশেষ ব্যক্তি। সেইকাৰণে আমি সন্থাৰ তৰফৰ পৰা আমি মোৰ পাছফালে আমাৰ সভাপতি ডাঙৰীয়া আছে আৰু অন্যান্য সদস্যসকল আছে। আমি কেইজনমান লগ লাগি আমি সেই ঠাইলৈ যাম। আচলতে চিধা কথা ক'বলৈ গ'লে আমি আমাৰ ঘাঁহিগাঁও অঞ্চলৰ উত্তৰ ঘাঁহিগাঁও চৰ্দাৰ শিশুৰাম দুৱাৰাৰ গৃহলৈ ওলাই আছোঁ। তালৈ যাম তেখেতৰ পুত্ৰ সুপুত্ৰ মৃদুল দুৱাৰাক লগ কৰিবলৈ গৈ আছোঁ। মানে তেখেতক আমি লগ কৰিবলৈ আগতীয়াকৈ খবৰ কৰিছিলোঁ যে তেওঁক কিমান সময়ত লগ পাম, গতিকে আমি তেখেতক লগ কৰিবলৈ গৈ আছোঁ আমাৰ সন্থাৰ তৰফৰ পৰা। আৰু লগত কিবা এটা লৈ লৈছোঁ তেখেতৰ কাৰণে। আমি লগত কিবা এটা লৈছোঁ, দেখুৱাই দিয়া। এয়া নৱজ্যোতি বৰাই দেখুৱাই দিছে, আমাৰ সন্থাৰ অন্যতম সদস্য নৱজ্যোতি বৰাই দেখুৱাই দিছে। আৰু কি কাৰণত যাবলগীয়া হ'লনো আমি সন্থাৰ তৰফৰ পৰা, সেই বিষয়টো আমি তাত গৈ পেলাই দেখুৱাম। আৰু প্ৰত্যেকগৰাকী মাক দেউতাকে এই বিষয়টো খুব মনোযোগেৰে চাব বুলি আশা কৰিলোঁ। চাই থাকক তেনেহ'লে নদিয়াল ব্লগ। আমি এতিয়া সেই মানুহঘৰ, বিশেষ মানুহজনৰ ঘৰত উপস্থিত হৈছোঁহি আৰু আমি লগ কৰিবলৈ চেষ্টা কৰিম সেই ল'ৰাজনক। ভিডিঅ'টোত কৈ থকা উত্তৰ ঘাঁহিগাঁও নিবাসী শ্ৰদ্ধা আমাৰ শিশুৰাম দুৱাৰা ডাঙৰীয়াৰ সুযোগ্য সন্তান মৃদুল দুৱাৰা, মানে এতিয়া ক'ব লাগিব ডাক্তৰ মৃদুল দুৱাৰা। তেওঁ MBBS পাছ কৰি আমাৰ এই অঞ্চললৈ, উত্তৰ ঘাঁহিগাঁও অঞ্চলটোৰ লগতে আমাৰ সমগ্ৰ বৃহত্তৰ ঘাঁহিগাঁও অঞ্চললৈ যি গৌৰৱ কঢ়িয়াই আনিছে, সেইকাৰণে আমি আহিছিলোঁ তেওঁলোকৰ ঘৰলৈ। তেওঁক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে। এয়া আমাৰ সন্থাৰ সভাপতি শ্ৰীযুত ধৰ্মেন্দ্ৰ বৰা ডাঙৰীয়া আমাৰ মৃদুল দুৱাৰাক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। এতিয়া আমি দাদাৰ ওচৰলৈ যাম। প্ৰথম বাপেকৰ ওচৰলৈ যাম। মাককো লাগিছিলে, মাক চাগে ভিতৰত ব্যস্ত হৈ আছে ন। দাদাৰ ওচৰত যাম। দাদা, আপোনাক সুধিম যে কথাটো সুধিছোঁ যে আপোনাৰ ল'ৰাটোৱে ইমান ধুনীয়া এটা ৰিজাল্ট কৰিছে, সেই ৰিজাল্টটো পাই পেলাই আপোনাৰ মনত কেনেকুৱা এটা অনুভৱ হৈছে? ধন্যবাদ। মই এই শুভ মুহূৰ্তত আমাৰ ঘাঁহিগাঁও নেনো সন্থাৰ সভাপতি সম্পাদকে প্ৰমুখ কৰি সকলো কৰ্মকৰ্তালৈ মই আমাৰ পৰিয়ালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই আনন্দ আপোনালোকৰ সমভাগী হৈছে। বিশেষকৈ মৃদুল দুৱাৰাৰ দেউতাক হিচাপে আৰু এজন অভিভাৱক হিচাপে সন্তানৰ সাফল্যত যেনেকৈ প্ৰত্যেকজন অভিভাৱকেই অভিভূত হয়, ঠিক আমিও তাৰ ব্যতিক্ৰম নহওঁ। আমিও নিশ্চয় আমাৰ সন্তানৰ যি কৃতকাৰ্যতা তাত আমি আজি আনন্দ লাভ কৰিছোঁ। গতিকে বিশেষকৈ আমি মৃদুল দুৱাৰাৰ দেউতাক হিচাপে, অভিভাৱক হিচাপে আমি আমাৰ ল'ৰাক আমি যিমানখিনি আগবঢ়াই নিব লাগে, এই ক্ষেত্ৰত আমি যিখিনি পাৰোঁ অভিভাৱক হিচাপে আমি কৰিবলগীয়া আমাৰ কৰণীয়খিনি আমি কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু মৃদুল দুৱাৰা সৰুৰে পৰাই পঢ়াৰ ক্ষেত্ৰত তাৰ এটা অনুৰাগ আছিল আৰু সি সেইমতে নিজৰ দিশত আগবাঢ়িছিল। আৰু অভিভাৱক হিচাপে আমি যিখিনি তাক সুবিধা দিব পাৰি সেইখিনি দিয়াৰ প্ৰয়াস কৰিছিলোঁ। লগতে আমাৰ সমূহ গাঁৱৰ ৰাইজৰ যিখিনি আশীৰ্বাদ মৰম তাৰ লগত আছিল, আৰু আমাৰ পৰিয়ালৰ ককা আইতা, তাৰ মানে মামা মামী বা জেঠাইক সকলোৱে তাক আগুৱাই যোৱাৰ ক্ষেত্ৰত যেনেধৰণে প্ৰেৰণা যোগাইছিল, তাৰে আজি এটা আমি ফল পাইছোঁ বুলি ভাবিছোঁ। ধন্যবাদ। আৰু মই সুধিম, মাকৰ মনটো কেনেকুৱা লাগিছে? মাকৰ মনটো কেনেকুৱা লাগিছে, অনুভৱ হৈছে? মাকৰ মনৰ অলপ অনুভৱটো ক'ব নেকি? হয়, মই মাক হিচাপে বৰ আনন্দিত হৈছোঁ। খুবেই ভাল লাগিছে। আমি বৰ আশাৰে বাট চাই আছিলোঁ এই ৰিজাল্টটোৰ কাৰণে। পৰহি দিনা দুপৰীয়া সময়ত যেতিয়া ৰিজাল্টটো পালোঁ, সি নাছিলে ঘৰত, ফুৰিব গৈছিলে। তেতিয়াৰ পৰা মানে আমাৰ ঘৰত এনেকুৱা চাতি ফুটি লাগিছে, সি নাই। থকা হ'লে ইমান ভাল লাগিলেহেঁতেন বুলি কালি যেতিয়া দুপৰীয়া আহি পালে আমি চবেই সুখী হৈছোঁ, খুব আনন্দিত হৈছোঁ। এতিয়া আমি আহিম ডাক্তৰ
দুৱাৰৰ ওচৰলৈ মৃদুল দুৱাৰৰ মনৰ ভাৱটো অকণমান কৈ দিবা নেকি আমাৰ ৰাইজক? নমস্কাৰ। প্ৰথমতে আপোনালোক সকলোৱে ধন্যবাদ জ্ঞাপন কৰিলোঁ। মনৰ অনুভৱ মানে এটা সপোন পূৰ হ'ল। আচলতে মই সপোনৰ ওপৰত বহুত বিশ্বাস কৰোঁ। জীৱন মানে সপোন আৰু সপোনৰে জীৱন। এটা সপোন দেখিছিলোঁ চাগে সৰুতেই, কোনে মনত ভৰাই দিছিল নাজানো, ডাঙৰ হৈ ডাক্তৰ হ'ব লাগিব বুলি। আৰু সেই সপোনটো খেদি খেদি আজি ইমানখিনি আহি পাইছোঁহি। বাটত বহুত মানুহক লগ পাইছোঁ যোনে পথ দেখুৱাই দিছে। যদি কেতিয়াবা বিপথে গৈছোঁ, ঠিক পথত আমাৰ মানুহখিনিয়ে যি ধৰণে মোক সহায় কৰিছে, মা দেউতাৰ আশীৰ্বাদটো সদায় লগত আছেই। তাৰ বাহিৰে যিখিনি শিক্ষক শিক্ষয়িত্ৰীয়ে আজি এই অৱস্থাত আমি উপনীত কৰিছে, সকলো ওচৰতে মই আজি চিৰঋণী। তেওঁলোকলৈ মোৰ কৃতজ্ঞতা আছে। আৰু গতিকে খুব ভাল লাগিছে। এয়া এটা সপোন শেষ হৈছে, আন এটা সপোন আৰম্ভ হ'ব এতিয়া। মোৰ এই নতুন যাত্ৰাৰ পথত সকলোৰে আশীৰ্বাদ লাগিব। মই সকলোৰে ওচৰত আশীৰ্বাদ বিচাৰিম, যাতে মই এজন ভাল চিকিৎসক হৈ এই অঞ্চললৈ সুনাম কঢ়িয়াই অনাৰ লগতে এই অঞ্চলৰ মানুহখিনিৰ যি ধৰণে মই সহায় কৰিব পাৰিব লাগে যাতে ভৱিষ্যতে কৰি যাব পাৰোঁ। আমাৰ গ্ৰাম্য অঞ্চলৰ উঠি অহা নৱপ্ৰজন্মক তুমি কিবা মেছেজ এটা দিম বুলি ভাবিছা নেকি? হয়, মই কৈছে আমি সপোন দেখিব লাগিব। আমি যদি এটা সপোন দেখি লওঁ আৰু সেই সপোনটো পূৰাবলৈ যদি কৰ্ম কৰি যাওঁ, তেনেহ'লে সপোনটো এদিন পূৰণ হ'বই। অলপ ভাগ্যৰো প্ৰয়োজন হয়। সেই ভাগ্যখিনি ভগৱানে নিশ্চয় চকু মেলি চাব। ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব লাগিব আৰু নিজৰ কৰ্মখিনি আমি সময়মতে কৰি যাব লাগিব। পঢ়া শুনাখিনি ঠিকমতে যদি আমি সময়মতে কৰি যাওঁ, বেছিকৈ পঢ়িব নালাগে, কিন্তু নিয়মমতে যদি আমি ডেইলি 3-4 ঘণ্টাকৈ পঢ়ি যাব পাৰোঁ, সেই পঢ়াখিনিয়ে আমাক নিশ্চয় সফল হোৱাত সহায় কৰিব। গতিকে মই ভৱিষ্যত প্ৰজন্মক ক'ব বিচাৰিম, তোমালোকে সপোন দেখা আৰু সেই সপোন পূৰাবলৈ কৰিবলগীয়া কামখিনি ঠিকমতে কৰি যোৱা। ধন্যবাদ। এই ভিডিঅ'টোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক ক'ব বিচাৰোঁ, আজি মৃদুল দুৱাৰাৰ পৰিয়ালবৰ্গৰ মাজত যিদৰে আনন্দ উল্লাহেৰে বিৰাজ কৰিছে, ঠিক সেই একেদৰে আগন্তুক দিনত তোমালোকেও তোমালোকৰ মা দেউতাৰ মনত এনেধৰণে আনন্দ ফূৰ্তি দিবলৈ চেষ্টা কৰিব লাগিব। পৰিয়ালবৰ্গৰ মাজত এনেধৰণৰ উল্লাস দিবলৈ চেষ্টা কৰিব লাগিব, আনন্দ দিবলৈ চেষ্টা কৰিব লাগিব। ঘৰখনৰ লগতে গাঁওখনলৈ সন্মান কঢ়িয়াই আনিবলৈ চেষ্টা কৰিব লাগিব। তেতিয়াহে আমাৰ গাঁওখন, আমাৰ অঞ্চলটো, আমাৰ চহৰখন উন্নত হৈছে বুলি আমি ক'ব পাৰিম। বাৰু যি কি নহওক, আমি তেওঁক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত ৰাইজৰ শুশ্ৰূষা কৰি তেওঁ কৰ্মজীৱন আগবঢ়াই নিব পাৰে যেন। বাৰু যি নহওক বন্ধুসকল, সকলোৱে ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ জনাব আৰু আপোনালোকেও চেষ্টা কৰিব, কাৰণ ল'ৰাজনে কৈছে, মৃদুল দুৱাৰাই কৈছে, ডাক্তৰ আমাৰ মৃদুল দুৱাৰাই কৈছে যে সপোন দেখিব লাগিব। আৰু এই কথা আমাৰ APJ আব্দুল কালাম ছাৰেও কৈছিল যে মানুহে সপোন দেখিব লাগে আৰু সেই সপোন বাস্তৱত ফলৱতী কৰিবলৈ, সফল কৰিবলৈও চেষ্টা কৰিব লাগিব। অকল কিন্তু সপোন দেখিলেই নহ'ব, বাস্তৱত তাক সফল কৰিবলৈ চেষ্টা কৰিব লাগিব। তাৰ কাৰণে নিজৰ কৰ্ম কৰি যাব লাগিব, তাৰ কাৰণে লাগিব শিক্ষা। গতিকে ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰি জনাবচোন কেনেকুৱা পালে ভিডিঅ'টো চাই। ধন্যবাদ। জয় আই অসম।